মুছলপুৰৰ দুমুনিত ৪১ নং বিধানসভা সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ প্ৰচাৰ অভিযান। বিপিএফ প্ৰাৰ্থীগৰাকীৰ 10টা চুবাৰ বুৰঞ্জী ফলক বুলি কটাক্ষ কৰিলে ইউপিপিএল প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই। হাগ্ৰামা মহিলাৰীক জকাৰ কমেডিয়ান আখ্যা দিলে ৰাকেশ ব্ৰহ্মই। আগন্তুক বিধানসভা নিৰ্বাচনত মুছলমান সমাজে হাগ্ৰামাক প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে। বিটিআৰবাসী ৰাইজে সম উন্নয়ন, সম অধিকাৰ আৰু শান্তিৰ বাবে আমাক ভোট দিব বুলি মন্তব্য কৰে ৰাকেশ ব্ৰহ্মই। আমি ভাল পাম মিটুৱে কথা মই আজি এই আপোনালোক উদাহৰণ আগত থাকিলো মই 3 লাখ টকাৰ ঘৰ 125 amendment to লাইবা কই আৰু বিটি সকলৰ মুখতে ৰাকেশ পাৰ্টিৰ কথা নাই ইয়াত, না বিপিএফ না ইউপিপিএল না বিজেপি তো নাই বাৰু। ইয়াত খালি ৰাকেশ। ইয়াত এইবাৰ পাৰ্টিৰ বেনাৰত ৰাজনীতি চলা নাই। ইয়াত সিধা ৰাকেশ মানে কাম মানে ৰাকেশ আৰু নাম নকং বিপিএফ প্ৰাৰ্থীজন এইজন মানুহৰ মানে 10টা চুপাত তাৰ পলক নোহোৱা যোনটো বুৰঞ্জী সেই কথাটো সকলো মানে গম পাইছে। এই কাৰণে কৈছো মই কামৰ যুঁজ হ'ব, নামৰ যুঁজ হ'ব। এইটো হ'ল যোৱা বিগত সময়ত মানুহৰ মাজত মই থাকি পেলাই মোৰ আই মাতৃসকলৰ যোনটো কথা আছিলে যে মই জয়যুক্ত হোৱাৰ পিছত মোৰ নিজৰ যোনটো মাহে পোৱা দৰমহা, সেই দৰমহাইদি মই নামঘৰসমূহ বনাম, বাথৌ থানচালিসমূহ বনাম, চাৰ্চসমূহ বনাম। আৰু আজি সঁচাকৈ যিহেতু মই কৰিছোঁ প্ৰত্যেকটা চুপাত 322খন চুপা মুছলপুৰৰ এইখনত 2টাৰ পৰা 9টালৈকে যোনটো আঁচনি সেইটো কোনো নৈ কৰিব নোৱাৰে। আৰু কামটোক লৈ পেলাই মানুহে কৈছে ৰাকেশে যি কয় সেইটোৱে কৰে। গতিকে পাৰ্টিটো ডাঙৰ নহয়, ইউপিপিএলো ডাঙৰ নহয়, বিপিএফো ডাঙৰ নহয়। এই সময়ত চবৰে মুখৰ ৰাকেশক বিধানসভা এছেম্বলিত পঠাব লাগে। সব আই মাতৃসকলৰ, মোৰ দাদাসকলৰ, মোৰ ভাইসকলৰ, মোৰ জ্যেষ্ঠসকলৰ সেয়ে কথা। হাগ্ৰামা মহিলাৰ কি কম ভাই, মই এতিয়া জকাৰ এটা হয় না, বাৰে মই কৈয়ে আহি আছো। এটা কমেডিয়ান হয়, প্ৰত্যেকটা জনগোষ্ঠীক তেখেতে অসন্মান কৰিছে। প্ৰথমতে সেই বড়ো মানুহ হৈ পেলাই বড়োবিলাকক অপমান কৰিছে। বড়ো সমাজক ভৰিৰে মুহুৰাই তেখেতে মানে তাণ্ডৱ নাচি আছে। আদিবাসী ভাইসকলক ভোটৰ সময়ত মিঠা কথা ক'লে, ST দিম বুলি ক'লে। আজি এই আৱেগেৰে জড়িত হৈ থকা ST শব্দটো তেখেতে মাটিৰ পাত্তা লাগে না ST লাগে বুলি তুলনা কৰে। গতিকে এনেকুৱা মানে ধুৰন্ধৰ এটা ব্যক্তিক চিনিবলৈ বাকী নাই। মুছলমান সমাজক কি ক'লে যে মই জয়যুক্ত হোৱাৰ পিছত কি কৰিম, বোলে মই 1 মাহৰ ভিতৰতে মাটিৰ পাত্তা দিম। তাকে মই সুধি আছো, ভাই হাগ্ৰামা তুমি কৈ থাকা খালি কথা, তুমি মুছলমানক ভাই কেইটা মাটি পাত্তা দিছে ইটোৱে ক'ব নোৱাৰে। তুমি আৰু সমগ্ৰ বিটিআৰ চলাব কেনেকে? আদিবাসী ভাইসকলক ST দিম বুলি কৈছিলি, তুমি আদিবাসী ভাইসকলে কি কাম কৰিলা? আজি 6 মাহ গ'ল, ST ক'ত গ'ল? ভোটৰ সময়ৰ মিঠা কথা, মিছা কথা। এই কথাটো এতিয়া আদিবাসী ভাইসকলৰ বিৰাট খং। সকলৰ মুখতে ৰাকেশ।